ফৰেষ্ট ডিপাৰ্টমেণ্টত চাকৰি কৰিলে এনেকৈ কৰিবলগীয়া হয়। চাওক, ডাৱৰীয়া বতৰ, বৰষুণ, এনেকৈ আৰু জংঘলত জোকে পোকে কামুৰি এইদৰে জংঘলত অনাই বনাই ঘূৰি ফুৰিবলগীয়া হয় বন্যদস্যুৰ কাৰণে। শুনিছে কিমান যে জোকে খাইছে ভৰিত, ক'ব নালাগে। চাওকচোন বাৰু, দেখিছে আহি আছোঁ আমি গভীৰ জংঘলৰ মাজত। কমচে কম 2-3 কিলোমিটাৰ ভিতৰত সোমালোঁ গভীৰ বনাঞ্চলৰ মাজত। গৈ আছোঁ বৰাপান আমি। চাওক কিমান যে কাঁইটে খুচিছে, উপায় নাই আৰু। উপায় নাই, চৰকাৰী চাকৰি নাইও ইয়াহৰি। চৰকাৰৰ নিমখ খাইতো নিমখ আৰাম কৰিব নোৱাৰোঁ, গতিকে পুৱাৰ পৰা গধূলিলৈকে এইদৰে অনাই বনাই বনৰীয়া পশু পক্ষীৰ দৰে ঘূৰি ফুৰিছোঁ। কেতিয়াবা হাঁহি, কেতিয়াবা কান্দোন। কি কয় কৃষ্ণ? অঁ, কি ক'বা আৰু, কি কোৱা কুটুম, কি ক'বা তুমি? হে, এয়া চব প্ৰকৃতিৰ প্ৰেমী আমি। হয়, প্ৰকৃতিক বচাবৰ কাৰণে আমি হয়, দিনে ৰাতিয়ে অঁ, গোটেই বৰষুণে অঁ, বতাহে ধুমুহাই হয়, যাবলগীয়া হৈছে। জোক পোক চব কাঁইটেতো কিমান ফুটে ক'বই নোৱাৰি ন। ক'বই নোৱাৰি। এতিয়া এখন ডাঙৰ নদী এখন পাৰ হৈ আহিলোঁ, চাওক গোটেই তিতি আছোঁ এতিয়া। কমচে এডিঙিলৈকে পানী হয়, উপায় নাই আৰু, হয় ন? ৰাস্তাই নাই, ৰাস্তাই নাই, উপায় নাই। এইদৰে সজীৱনত চাকৰি কৰিলে এই হাঁহ দেখিছে নহয়, উপায় নাই। প্ৰকৃতিখনটো বচাই ৰাখিবই লাগিব। প্ৰকৃতিৰ গছ গছনি জীয়াই থাকিলেহে মানৱ জাতিটো জীয়াই থাকিব। সেয়ে আৰু আমি কষ্ট কৰিছোঁ। গভীৰ বনাঞ্চল, উপায় নাই। দেখিছে এইবিলাক চব কিমান গভীৰ বনাঞ্চল, জংঘল ডাঠ, কাক বাঁহেৰে ভৰা। কিমান ডাঠ কাক বাঁহ, চাওক এইবিলাকতে আমাৰ ডাঙৰীয়া বাবা থাকে বেছিকৈ। সেইফালে নহয় ৰাস্তা, হে আছে বনাঞ্চলৰ ভিতৰত ৰাস্তা হেৰাই গৈছে আমাৰ। দেখিছে কিমান ওখ ওখ গছ, চাওক এইবিলাক চব কিমান ডাঙৰ চাম গছ, দেখিছে। এনেকুৱা আমাৰ বনাঞ্চলত বহুতেই আছে। এইবিলাককে আমি সুৰক্ষা দিব লাগে, বনৰীয়া জীৱ জন্তুকে আদি কৰি। চাওকচোন বাৰু কিমান ডাঙৰ। যেনেকৈ আহিছে তেনেকৈ ঘূৰি যাব লাগিছিলে। জংঘলত এইবিলাক কোপাত, এইবিলাক মানুহে কাটি নিয়ে সকামৰ কাৰণে, দেখিছে। জোক কেনেকৈ সোমাইছে চাওক, একদমে জোক, দেখিছে জোক চাওক। তেনেহ'লে ভিডিঅ'টি ইমানতে ৰাখিছোঁ, আপোনালোকক দেখালোঁ আৰু ইমানকণকে। ফৰেষ্ট ডিপাৰ্টমেণ্টত চাকৰি কৰিলে কেনে হয়, তেনেহ'লে আজিলৈ আহোঁ। ধন্যবাদ।